প্ৰথমতে এটা কথা, অসমত এতিয়া এনকাউণ্টাৰ এক সন্ত্ৰাস চলিছে। অসমীয়া মানুহবোৰৰ ওপৰত কোনো চিন্তা বিবেচনা নকৰাকৈ বন্দুকক গুলীৰে তেখেতক ন্যায় দিব বিচাৰিছে। গতিকে অসম আৰু অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত আমি অত্যন্ত দুখেৰে ক'বলৈ বিচাৰিছোঁ, আৰ্মিৰ প্ৰতি আমাৰ গভীৰ আস্থা আছে, গভীৰ বিশ্বাস আছে, আৰু আমি ভাবোঁ এগৰাকী ভাৰতীয় নাগৰিক হিচাপে, অসমীয়া মানুহ হিচাপে আমি এই আস্থা আৰু বিশ্বাসটো ইণ্ডিয়ান আৰ্মিৰ প্ৰতি হওক বা বিভিন্ন বেটেলিয়নৰ প্ৰতি আমি সদায় বৰ্তাই ৰখাটো আমি সদায় কাম্য কৰোঁ। কিন্তু টিপঙত শেহতীয়াকৈ যি ঘটনা ঘটিছে, ৰিকি প্ৰধান নামৰ যিজন যুৱক সামান্য কথাত পাতি থাকোঁতে এগৰাকী অচিনাক্ত ব্যক্তিক ফোন লগাই দিয়ে। ফোন লগাই দিয়াৰ পাছত দাদাগিৰি, ভাবুকি, মা, ভনী, দেউতাক ধৰি গালি গালাজ। তাৰ পৰৱৰ্তী সময়ত বগা ৰঙৰ এখন বুলেৰো, আৰু বগা ৰঙৰ বুলেৰো যোনে চলাই আছে সেইগৰাকী ব্যক্তিক আমাৰ স্থানীয় যি লোকসকল আছে তেখেতসকলে চিনাক্ত কৰা অনুসৰি এই গাড়ী আছিলে আৰ্মি কেম্পৰ, আৰু গাড়ী কিছু সময় পাছতে আৰ্মি কেম্পৰ ফালে প্ৰায় 40 মিনিট তেখেতসকলক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। যাকে পাইছে তাকে কোবাইছে। প্ৰায় 6জন পৰা 8জন পুৰুষক প্ৰহাৰ কৰে। যি মহিলাসকলে তেওঁলোক কাষলৈ গৈছে সেই মহিলাসকলক বুকুত গতিয়াই দিয়ে, চুলিত ধৰি দৰিয়াই দিছে। এনেকুৱা ধৰণৰ অমানৱীয় কাৰ্যক কেতিয়া এখন ভদ্ৰ সমাজে তাক পৰিচয় নিদিয়ে, আৰু ইয়াক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু আমি ইতিমধ্যে এডিশ্যনেল SP পৰা আৰম্ভ কৰি মাৰ্ঘেৰিটাৰ SDOPৰ পৰা আৰম্ভ কৰি লেখাপানী যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল আছে তেখেতসকলকো আমি অনুৰোধ কৰিছোঁ, আমি কঠোৰভাৱে ইতিমধ্যে আমি তেওঁলোকক জনাইছোঁ যে এই গোটেই খেলত এই ৰিকি প্ৰধান নামৰ যিগৰাকী যুৱক আছে এই যুৱকক অতি শীঘ্ৰে আটক কৰিব লাগিব। অসম পুলিচে আটক কৰিব পাৰেনে নোৱাৰে এই কথাটো আমি জানিব বিচাৰিছোঁ। ৰিকি প্ৰধানক এটা ফোন কলত আমাৰ সন্দেহ কৰা অনুসৰি বা আমি খবৰ পোৱা অনুসৰি আৰ্মিৰ এটা দলে আহি যদি সাধাৰণ মানুহবোৰক চিভিলিয়ান যদি মাৰপিট কৰিব পাৰিছে, ৰিকি প্ৰধান কোন? প্ৰথমতে এটা কথা, অসমত এতিয়া এনকাউণ্টাৰ এক সন্ত্ৰাস চলিছে। অসমীয়া মানুহবোৰৰ ওপৰত কোনো চিন্তা বিবেচনা নকৰাকৈ বন্দুকক গুলীৰে তেখেতক ন্যায় দিব বিচাৰিছে। গতিকে অসম আৰু অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত আমি অত্যন্ত দুখেৰে ক'বলৈ বিচাৰিছোঁ, আৰ্মিৰ প্ৰতি আমাৰ গভীৰ আস্থা আছে, গভীৰ বিশ্বাস আছে, আৰু আমি ভাবোঁ এগৰাকী ভাৰতীয় নাগৰিক হিচাপে, অসমীয়া মানুহ হিচাপে আমি এই আস্থা আৰু বিশ্বাসটো ইণ্ডিয়ান আৰ্মিৰ প্ৰতি হওক বা বিভিন্ন বেটেলিয়নৰ প্ৰতি আমি সদায় বৰ্তাই ৰখাটো আমি সদায় কাম্য কৰোঁ। কিন্তু টিপঙত শেহতীয়াকৈ যি ঘটনা ঘটিছে, ৰিকি প্ৰধান নামৰ যিজন যুৱক সামান্য কথাত পাতি থাকোঁতে এগৰাকী অচিনাক্ত ব্যক্তিক ফোন লগাই দিয়ে। ফোন লগাই দিয়াৰ পাছত দাদাগিৰি, ভাবুকি, মা, ভনী, দেউতাক ধৰি গালি গালাজ। তাৰ পৰৱৰ্তী সময়ত বগা ৰঙৰ এখন বুলেৰো, আৰু বগা ৰঙৰ বুলেৰো যোনে চলাই আছে সেইগৰাকী ব্যক্তিক আমাৰ স্থানীয় যি লোকসকল আছে তেখেতসকলে চিনাক্ত কৰা অনুসৰি এই গাড়ী আছিলে আৰ্মি কেম্পৰ, আৰু গাড়ী কিছু সময় পাছতে আৰ্মি কেম্পৰ ফালে প্ৰায় 40 মিনিট তেখেতসকলক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। যাকে পাইছে তাকে। পোনপ্ৰথমে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতি হৈ সকলো সাংবাদিক বন্ধুসকলক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু তাৰ পাছতে আজিৰ প্ৰসংগটো হ'ল যে আৰ্মি বুলি কোৱাৰ লগে লগে মনত এটা সন্মান জাগি উঠিছিল যে, আৰু ৰাস্তাত আমি আৰ্মিলৈ দেখিলে আমি টাটা বাই বাই দি যাওঁ, কিয়নো তেখেতলোকৰ প্ৰতি এটা সন্মান আছে। কিন্তু সেই সন্মান সেইদিনা ৰাতি তেখেতলোকে নাইকিয়া কৰি পেলালে। আজিৰ প্ৰসংগটো হ'ল যে আৰ্মিয়ে কৰা মাৰপিট। আৰু পোনপ্ৰথমে মই চিনাকি কৰি দিব বিচাৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী ডাঙৰীয়া, আৰু মোৰ বাওঁফালে আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিৰাবলং আঞ্চলিক সমিতিৰ সভাপতি বাৰিক খান ডাঙৰীয়া, আৰু সকলো বিষয়ববীয়াসকল। আৰু আমাৰ লগত এতিয়া উপস্থিত আছে এই সংবাদ মেলত যিসকল ভুক্তভোগী, তেখেতলোকৰ পৰিয়ালবৰ্গ উপস্থিত আছে, ভুক্তভোগী ব্যক্তি উপস্থিত আছে। আৰু আজিৰ এটাই মাত্ৰ প্ৰসংগ হ'ল যে এই আৰ্মিয়ে নিশা প্ৰায় ৰাতি 12টামান বজাত মাৰপিট কিয় কৰিলে? 29 তাৰিখৰ দিনা ৰাতি, 29 ডিচেম্বৰ দিনৰ ৰাতি নিশা প্ৰায় 11 পৰা 12টামান বজাৰ ভিতৰত তেখেতলোকে প্ৰায় তিনিজনৰ এটা টলি আহি তেখেতলোকে সেই ঠাইত থকা স্থানীয় লোকসকলক
মাৰপিট কৰে আৰু এনেধৰণৰ মাৰপিট কৰে যে তেখেতলোক এতিয়া উঠিব নোৱাৰা অৱস্থাত আছে। তেখেতলোক এতিয়া খোজকাঢ়িব নোৱাৰে। এজনৰ নাম হ'ল প্ৰশান্ত কোঁৱৰ। তেখেতৰ বয়সটো 38 আৰু তেখেতৰ এটা সৰু ল'ৰা আছে 7 বছৰীয়া। সেই প্ৰশান্ত কোঁৱৰ এতিয়া কিন্তু অকলে নিজৰ জোৰত তেখেত এতিয়া উঠিব পৰা অৱস্থাত নাই। তেখেত বিচনাত শুই আছে। তেখেতৰ মাৰি মাৰি এটা হাত ভাঙি দিয়া হৈছে আৰু তেখেতসকলক কোৱা হৈছিল যে এনেধৰণৰ গালি দিয়া হৈছিল যি গালি মানে আজিলৈকে তেখেতলোকে শুনি পোৱা নাই। তেখেতলোক আজি একেবাৰে ভয়টোৰ অৱস্থাত হৈ আছে। তেখেতলোক এতিয়া ঘৰৰ পৰা ওলাব নোৱাৰিছে আৰু তেখেতলোকক এই বস্তু কেলে কৰিলে, তেখেতলোকক এনেধৰণে মাৰপিট কেলে কৰিলে, এই বস্তু আমি জানিব বিচাৰিছোঁ। আৰু প্ৰশান্ত কোঁৱৰৰ ঘৰটো হ'ল একেবাৰে আৰ্মি কেম্পৰ ওচৰতে আৰু সেই আৰ্মি কেম্পৰ আৰ্মিয়ে কিন্তু যি ধৰণে মাৰপিট কৰিছে এইটো কিন্তু একেবাৰে অমানৱীয়, একেবাৰে নিকৃষ্ট ধৰণৰ মাৰপিট কৰিছে। আৰু তেখেতলোকক কেলে মাৰপিট কৰিছে সেই প্ৰশ্নটো আমি বাৰে বাৰে উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি লেখাপানী থানাত ইতিমধ্যে আমি গোচৰ ৰুজু কৰিছোঁ আৰু আমি শুনি পোৱা মতে আমি যেতিয়া এই গোটেই বিষয়লৈ আমাক যেতিয়া তেখেতলোকে জনালে যে এনেকুৱা হৈছে মাৰপিট কৰিছে বুলি, তেতিয়া আমি এটা তদন্ত চলালোঁ। সেই তদন্তমতে আমি গম পালোঁ যে এই ৰিকি প্ৰধান বোলা এজন ল'ৰা আছে, যি ল'ৰাই ফোন কৰি মাতিছিল বোলে তেখেতসকলক, আমি এইটো শুনিব পাইছোঁ। আৰু ইতিমধ্যে ৰিকি প্ৰধানৰ নামত ইতিমধ্যে কেছ ৰুজু হৈছে আৰু 93/23 কেছ ইতিমধ্যে ৰেজিষ্টাৰ কৰা হৈছে আৰু